24x7 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে স্বাগতম জনাইছোঁ প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ ষ্টুডিঅ'ত মই জিতেন আৰু সকলোৰে জ্ঞাত যে সপ্তাহটোৰ বুধবাৰ আৰু শুকুৰবাৰে দিনৰ 2 বজাৰ লগে লগে আমি আপোনালোকৰ কাষলৈ লৈ আহোঁ এগৰাকী বিশেষজ্ঞ চিকিৎসক আপোনালোকক স্বাস্থ্যজনিত সমস্যাৰ পৰামৰ্শ দিবৰ বাবে আজিও ব্যতিক্ৰম নহয় আজিও আমাৰ সৈতে এগৰাকী বিশেষজ্ঞ চিকিৎসক উপস্থিত আছে কিন্তু আজিৰ আমাৰ এই অনুষ্ঠানটো অকণমান এক্সেপশ্যনেল হ'ব অকণমান অন্য ধৰণৰ হ'ব স্বাস্থ্যজনিত সমস্যাৰ আমি পৰামৰ্শ দিম তাৰ উপৰিও আমি অকণমান বেলেগ ধৰণৰ কথা পাতিম চিকিৎসা ক্ষেত্ৰখনৰ লগত জড়িত কিছু অন্য খবৰ আপোনালোকক যে মই ভাবোঁ যে আপোনাৰ এই অনুষ্ঠানটো আজিৰ আমাৰ এই খণ্ডটো কিছু ইনফৰ্মেটিভ হ'ব আপোনালোকে কিছু ইনফৰ্মেশ্যন পাবলৈ সক্ষম হ'ব বুলি মই আশাবাদী গতিকে মই আশা কৰোঁ আপোনালোকে অনুষ্ঠানটো চাওক আৰু আপোনালোকৰ কিবা যদি সুধিবলগীয়া থাকে আমাৰ অনুষ্ঠানটো মই কম কিহৰ ওপৰত আমি আজি আলোচনা কৰিম সেই সন্দৰ্ভত যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে তেনেহ'লে আমালৈ পোনপটীয়াকৈ ফোন কৰিব পাৰিব যিহেতু আমি পোনপটীয়া সম্প্ৰচাৰত আছোঁ আৰু যি কি নহওক আমাৰ সৈতে যিগৰাকী বিশেষজ্ঞ চিকিৎসক উপস্থিত আছে তেওঁৰ সৈতে পৰিচয় কৰাই দিছোঁ আজি আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে বিশেষজ্ঞ চিকিৎসক ডক্টৰ প্ৰণৱ জ্যোতি দাস ছাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু এয়া হৈছে ডক্টৰ প্ৰণৱ জ্যোতি দাস আজি আমি কথা পাতিম ৰোগীৰ ট্ৰেন্সপৰ্টেশ্যনৰ ওপৰত মানে এম্বুলেন্স সেৱা সেয়া হওক ৰেল এম্বুলেন্সেই হওক বা বায়ু এম্বুলেন্সেই হওক সেই এম্বুলেন্স সেৱা সময়ত কেনেধৰণৰ দায়িত্ব থাকে এগৰাকী চিকিৎসকৰ বা ৰোগীৰ পৰিয়ালৰ কি দায়িত্ব কেনেধৰণৰ সুবিধা উপলব্ধ থাকে এখন এম্বুলেন্সত আৰু কেনেধৰণে সেই সুবিধাসমূহ এগৰাকী ৰোগীয়ে বা ৰোগীৰ পৰিয়ালে লাভ কৰিব পাৰে সেইসমূহ কথা আমি পাতিম লগতে ইমাৰ্জেঞ্চিৰ সময়ত কি ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে এম্বুলেন্সখনত থকা যিগৰাকী পেৰামেডিকেল ষ্টাফ তেখেতৰ দায়িত্ব কি চালকগৰাকীৰ দায়িত্ব কি এইসমূহৰ ওপৰত কথা পাতিম আপোনালোকৰ যদি কিবা অভিজ্ঞতা আছে এম্বুলেন্সত যোৱাৰ সময়খিনিৰ বা আপোনালোকে যদি কিবা জানিব বিচাৰে সেই সম্পৰ্কে তেনেহ'লে আমালৈ পোনপটীয়াকৈ ফোন কৰিব পাৰে আমি পোনপটীয়া সম্প্ৰচাৰত আছোঁ ফোন লাইন আমি খুলি দিছোঁ আমাৰ ফোন নাম্বাৰটো মই স্ক্ৰীণত দি দিছোঁ আমাৰ ফোন নাম্বাৰটো হৈছে 0361246670 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰি আপোনালোকে জানিব বিচৰা কথাটো সুধিব পাৰে আমি পোনপটীয়াকৈ আপোনালোকক উত্তৰ দিবলৈ সদা হস্তম যি কি নহওক আমি অনুষ্ঠানৰ মাজলৈ আহিছোঁ ছাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু ইতিপূৰ্বে আমি দৰ্শকসকলক জনাই দিলোঁ যে আমি ৰোগীৰ ট্ৰেন্সপৰ্টেশ্যনৰ ওপৰত কথা পাতিম গতিকে পৰিবহণৰ যিটো ক্ষেত্ৰ আপোনালোকে চাকৰি জীৱন আৰম্ভ কৰাৰ পৰা আপোনালোক লাগি আছে এম্বুলেন্স সেৱাৰ ক্ষেত্ৰত ৰোগীক যি ধৰণৰ সুবিধাখিনি দিব লাগে ইমাৰ্জেঞ্চি সময়ত সেই সুবিধাখিনিৰ লগত আপোনালোকে জড়িত হৈ আছে মই প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে কেনেকুৱা ধৰণৰ সুবিধা উপলব্ধ থাকে এখন এম্বুলেন্সত আৰু কেনেধৰণে প্ৰভাইড কৰা হয় সেইখিনিৰ ওপৰত মই পোনপ্ৰথমে মোৰ পৰিচয়টো আকৌ এবাৰ দিব খুজিছোঁ নিশ্চয় মোৰ নাম ডক্টৰ প্ৰণৱ জ্যোতি দাস মোৰ ঘৰ নাৰেংগী বুন্দা চপাইডাঙত এতিয়া আহিছোঁ আপোনাৰ প্ৰশ্নটোলৈ যে এজন ৰোগীৰ ক্ষেত্ৰত বা এজন ইমাৰ্জেঞ্চি চিটুৱেশ্যন এটাত এখন এম্বুলেঞ্চে কেনেকৈ তাক সেই ইমাৰ্জেঞ্চি চিটুৱেশ্যনটোৰ পৰা ওলাই আনিব পাৰে বা ছেফ জোনতলৈকে লৈ আহিব পাৰে চাওক প্ৰথম কথাটো হ'ল ইমাৰ্জেঞ্চি চিটুৱেশ্যন যিকোনো জেগাত যিকোনো সময়ত হ'ব পাৰে ঠিক আছে চ' এতিয়া এইটো আপুনি উদাহৰণ হিচাপে লওক যে ঘৰত এজন পেচেণ্ট আছে হি ইজ এ ষ্টেবল পেচেণ্ট কোনো অসুবিধা নাই বাট ছাডেনলি তেওঁৰ যিকোনো এটা সমস্যা ফৰ এক্সাম্পল মানি লওক যে ব্ৰিথিং ডিফিকাল্টি হ'ব পাৰে চেষ্ট পেইন হ'ব পাৰে বা পৰি পেলাই ভৰিখন বা মূৰত ক'ৰবাত দুখ পালে যিকোনো এনিথিং সেই সময়ত ঘৰৰ মানুহেই হওক বা তেওঁৰ ওচৰত যোনেই নাথাকক বা ৰাস্তাত হ'লেও ৰাস্তাৰ আশে পাশে থকা যিকোনো ব্যক্তিয়ে নহওক পুলিচ প্ৰশাসন আদি কৰি পেলাই তো তেওঁলোকে সেই পেচেণ্টটোক এটলিষ্ট হস্পিটেললৈকে অনালৈকে মিনিমাম টাইম এটাতো ৰিকুৱাৰমেণ্ট হ'ব ডেফিনেটলি প্ৰয়োজন এতিয়া সেই মিনিমাম টাইমটোত সকলো পেচেণ্টৰ ক্ষেত্ৰত নহয় বাট মষ্ট অফ দ্য পেচেণ্ট সেনেকুৱা ইমাৰ্জেঞ্চি চিটুৱেশ্যনত থকা সেই 5 মিনিটটো বা সেই 10 মিনিটছটোৱে কিন্তু ইটছ এ ভেৰি বিগ ৰোল মানে বহুত ডাঙৰ ৰোল এটা প্লে কৰে কেনেকৈ ছাপ'জ ফৰ এক্সাম্পল কোনোবা এক্সিডেণ্ট হ'ল ব্লিডিং হ'ল সেই ব্লিডিংটো উইদিন যদি মিনিট আমি তাক ৰখাব নোৱাৰোঁ বা কণ্ট্ৰল কৰিব নোৱাৰোঁ হস্পিটেল আহি পোৱালৈকে তাৰ অলৰেডি বডিৰ পৰা গোটেই ব্লাডকেইটা গুচি যাব পেচেণ্টটো চকত যাব পাৰে ফৰ এক্সাম্পল ছেকেণ্ড পেচেণ্ট ঘৰত ব্ৰিথিং ডিফিকাল্টি হৈছে ঘৰৰ পৰা হস্পিটেল আহোঁতে তেওঁৰ 5 to 10 মিনিটছ লাগিব মিনিমাম গতিকে সেই 5-10 মিনিটছত যদি তেওঁক পৰ্যাপ্ত পৰিমাণে অক্সিজেন আমি দিব নোৱাৰোঁ
তো সেই অক্সিজেন দিব নোৱাৰিলে পেচেণ্টটো গুচি যাবগৈ হয় 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 তো সেইখিনি সময়ত পেচেণ্টজনক ছেফ জনলৈকে ঘূৰাই অনা ফাৰ্ষ্ট প্ৰায়ৰিটি যিটো আমি প্ৰাইমেৰী ট্ৰিটমেণ্ট বুলিয়ে মই ক'লোঁ যেনিবা সেইটো এখন এম্বুলেঞ্চে ৰোলটো প্লে কৰে অফক'ৰ্ছ অ'কে এম্বুলেঞ্চখনে আমি গম পালোঁ যে তাৰ ৰোলটো কি বা এম্বুলেঞ্চখনত থকা পেৰামেডিকেল ষ্টাফৰ ৰোলটো কি আপুনি ইতিমধ্যে কৈছে আমি জানিব বিচাৰিছোঁ যে আপোনালোকেতো এনেকুৱা ধৰণৰ পিক আপ কৰি থাকে যিকোনো ইমাৰ্জেঞ্চি চিটুৱেশ্যনত আপোনালোকে গৈ এগৰাকী ৰোগীক উঠাই আনিবলগীয়া হয় সেই সময়ত ৰোগীগৰাকীক উঠোৱা সময়খিনিত আপোনালোকে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হয় কাৰণ কিয় পৰিয়ালৰ লোকৰ হয়তো সিমানখিনি জ্ঞাত নাথাকিব পাৰে এগৰাকী ব্লিডিং হৈ থকা পেচেণ্টৰ ক্ষেত্ৰত আপোনালোকে গৈ চাইছে যে নন ষ্টপ গৈ আছে কিন্তু পৰিয়ালৰ ক্ষেত্ৰত সেইখিনি সময়ত কৰোণীয় কি হ'ব পাৰে বা কিখিনি কাম কৰি ৰাখিলে আপোনালোকৰ সুবিধা হয় চাওক এতিয়া কথাটো হ'ল যে প্ৰতিজন পেচেণ্টৰ লগত বিভিন্ন অভিজ্ঞতা হয় কিয়নো প্ৰতিজন পেচেণ্টৰ জেগা বেলেগ হ'ব পাৰে সময় বেলেগ হ'ব পাৰে ফাইনেন্সিয়েল এটা বেকগ্ৰাউণ্ড বেলেগ হ'ব পাৰে গতিকে আৰু সেইটো এটা ইমাৰ্জেঞ্চি চিটুৱেশ্যন তো ঘৰৰ গাৰ্জেন হওক বা যোনেই নহওক এটা তাৎক্ষণিক মানে তেওঁলোকে ডিচিশ্যন ল'ব লগা হয় তো এইটো এটা ফাৰ্ষ্ট প্ৰব্লেম যে আমি ক'লৈকে পেচেণ্টটো লৈ যাম তো তেওঁলোকে তাৎক্ষণিকভাৱে ক'ব নোৱাৰে যে তেওঁলোকে বিচাৰে যে বেটাৰ ট্ৰিটমেণ্ট ইমিডিয়েট ট্ৰিটমেণ্ট লাগে আৰু ইফালে তেওঁলোকৰ ফাইনেন্সিয়েল অকণমান অসুবিধা থাকে তো তেনেকুৱা চিটুৱেশ্যনত এম্বুলেঞ্চখনে অকল পেচেণ্টটো লৈ যোৱাতে নহয় এটা ফেমিলিকো যে প্ৰপাৰ ৱে দেখাব পাৰি যে আপুনি ইয়াত নহয় এইখনত লৈ যাওক বা ইয়াত আপোনাৰ পেচেণ্টটো এনেকুৱা সমস্যা আপুনি ইয়ালৈকে লৈ যাওক তো আপুনি কম ফাইনেন্সিয়েলি হওক বা তেওঁৰ যিটো প্ৰব্লেম সেই প্ৰব্লেম অনুযায়ী আমি এটা বেষ্ট ছাজেশ্যন দিওঁ তো most of the time এটেণ্ডেণ্টে কেতিয়াবা ফ'ল' কৰে আৰু most of the time কেতিয়াবা এটেণ্ডেণ্টে ফ'ল' নকৰে এইটো তেওঁলোকৰ ব্যক্তিগত কথা এক নম্বৰ 2 নম্বৰ কথাটো হ'ল আপোনাৰ যে পেচেণ্ট পিক আপ কৰোঁতে কেনেকুৱা অসুবিধা হয় এইটো হ'ল যে most of the এতিয়া যদি চিটিৰ ভিতৰত হয় তো চিটিৰ ভিতৰত কেনেকুৱা কিছুমান পেচেণ্ট 3rd ফ্ল'ৰত থাকে 2nd ফ্ল'ৰত থাকে 5th ফ্ল'ৰত আৰু সকলো বিল্ডিঙৰ ষ্টেপবিলাক সুবিধাজনক নহয় এইটো মই গুৱাহাটীবাসীয়ে হওক বা চিটিবাসী যোনেই নহওক বিল্ডিংটো বনাওঁতে মই এইটো অনুগ্ৰহ কৰিম যে সদায় এই চিন্তাটো থাকিব লাগিব যে ষ্টেপকেইটা বনাওঁতে ইমাৰ্জেঞ্চিৰ সময়ত যাতে অসুবিধা নহয় আমি কিবা অকল পেচেণ্ট বুলি নহয় জুই লাগিলে কিবা এটা এনি ইমাৰ্জেঞ্চি চিটুৱেশ্যন মানুহকেইজন বা তাত থকা সকলো বাসিন্দা বা যি হওক তেওঁলোকে ইমিডিয়েট তাৰ পৰা ওলাই আহিব পাৰে ছেফলি যাতে ওলাই আহিব পাৰে এক্সেক্টলি এতিয়া ভৰি বগা পেচেণ্ট এটা আমি যদি ওপৰত ষ্ট্ৰেচাৰখন লৈ যাওঁ তেওঁক লিফ্ট নাই অকল ষ্টেপ আছে 5-6জন মানুহে দাঙি পেলাই তেওঁক তললৈকে নমাই আনোতে আৰু এনেকুৱা চান্স থাকে যে তেওঁ আৰু এটা জেগাত ফ্ৰেকচাৰ হৈ যাব এইটো এটা প্ৰব্লেম ফেচ হয় আৰু দ্বিতীয়তে কি হয় ছাপ'জ ৰোড এক্সিডেণ্টে হৈছে তৎক্ষণাত এম্বুলেঞ্চক ফোন কৰি দিছে যে আমি গৈছোঁ কিন্তু তেওঁৰ এটেণ্ডেণ্ট নাই বুজিছেনে এতিয়া এটেণ্ডেণ্ট নোহোৱাকৈ আমিতো আননোন পেচেণ্ট এটাক আমাৰ মতে হস্পিটেল এখনত নিয়াটো এইটো কোনো যুক্তিকৰ কথা নহয় এইটো এটা ছেকেণ্ড সমস্যা আৰু থাৰ্ড সমস্যা কিছুমান থাকে যে এটেণ্ডেণ্টে ফোন কৰি পেলাই ক'লে যে আমি ইয়াৰ পৰা ইয়ালৈকে লৈ যাওক হঠাৎ মানে তেওঁলোকে ডিচিশ্যনটো চেঞ্জ কৰিবলগীয়া হয় যে এটা বেলেগ জেগাত আমি গৈ আছোঁ তাৰপৰা আকৌ ঘূৰাই আনি পেলাই বেলেগ জেগাত তো সময়টো বেছি হৈ যায় ইমাৰ্জেঞ্চি পেচেণ্টৰ সময়ত আপুনি ইমান ঘূৰি পকি পেলাই এখন হস্পিটেললৈকে যোৱা টাইম নাথাকে গতিকে তেনেকৈ বহুত পেচেণ্ট ঢুকাই যায় সেই সময়খিনিও এটা প্ৰব্লেমেই হয় এই তিনিটা প্ৰব্লেম most of the time আমি ৰেগুলাৰলি ফেচ কৰোঁ তাৰ উপৰি সৰু সুৰা কেতিয়াবা হয় বাট সেইটো ইমান মেজৰ নহয় মাইনৰ আপোনাৰ কথাখিনিতে মই এটা কথা ধৰি লৈছোঁ আপুনি এক্সিডেণ্টৰ কথা কৈছিলে মই জানিব বিচাৰিছোঁ ছাপ'জ ধৰক কোনোবা এটা ৰাস্তাত এটা দুৰ্ঘটনা হ'ল আৰু আৰক্ষী গৈ পোৱাগৈ নাই সেই দুৰ্ঘটনাস্থলীত কিন্তু স্থানীয় লোকে দেখিলে প্ৰত্যক্ষ কৰিলে এম্বুলেঞ্চক ফোন কৰি দিলে আৰু এম্বুলেঞ্চ গৈ তাত গৈ হাজিৰ হ'ল পৰৱৰ্তী সময়ত আপুনি এটা কথা ক'লে যে আপোনালোকৰ সেইটো ৰাইট নাথাকে যে মই কোনখন চিকিৎসালয়লৈ তেখেতক লৈ যাওঁ তেনে সময়ত আপোনালোকে ডিচিশ্যনবোৰ কেনেকৈ ধৰণে লয় সেইটো সময় খুব ক্ৰুচিয়েল টাইম হয় আৰু খুব ইমিডিয়েট ৰেছপন্স দিব লাগেতো কিন্তু আমি পেচেণ্টজনক এটেণ্ডেণ্ট নাই তাত পেলাই থৈ আহিব এইটো নোৱাৰে আৰু সেইটো যুক্তিও নহয় তো আমি কি কৰোঁ নৰ্মেলি যদি আজিকালিতো মেডিকেল কলেজ প্ৰায় হৈছেই ন জেগাই জেগাই প্ৰায় কম ডিষ্টেঞ্চৰ এৰিয়াত হৈছে বা চিভিল হস্পিটেল আছে তো তেনেকুৱা সেই এৰিয়াটোৰ আশে পাশে থকা যিখন চৰকাৰী হস্পিটেল তালৈকে আমি ফাৰ্ষ্ট পেচেণ্টটো লৈ যাওঁ ইমাৰ্জেঞ্চি আৰু লগে লগে পুলিচক খবৰ দিয়া যায় যে আমি এজন পেচেণ্ট ৰেস্কিউ কৰিছোঁ এইটো জেগাৰ পৰা ইয়ালৈকে আনিছোঁ কাইণ্ডলি আপোনালোকে আহক হেণ্ড অভাৰ লওক
কাৰণ পিছৰ কামখিনি আমাৰ নাথাকে পিছৰ কামখিনি পুলিচৰ থাকিব এটেণ্ডেণ্টক জনোৱা কামখিনি বা হস্পিটেল এখনে কেনেকৈ সেইটো হেণ্ড অভাৰ লয় এইটো তেওঁলোকৰ কাম আমি নৰ্মেলি এইটোৱে কৰোঁ আৰু আমাৰ চালকসকলকো মই কৈ দিছোঁ যে তোমালোকে এনেকৈ পেচেণ্ট যদি পিক আপ কৰা বেছি ভাবি থাকিব নালাগে পেচেণ্ট লোৱা ওচৰৰ নিয়াৰেষ্ট যিখন হয় তালৈকে লৈ যোৱা পুলিচক ফোন কৰা যদি পুলিচে ৰেছপন্স নিদিয়ে কল মি দেন মই এইখিনি মেনেজ কৰিলে হয় দৰ্শকসকল আজি আমি অকণমান বেলেগ ধৰণৰ কথা পাতিছোঁ স্বাস্থ্যজনিত সমস্যাৰ পৰামৰ্শটো আমাৰ প্ৰতিটো খণ্ডতে হৈ থাকে প্ৰতিটো খণ্ডতে এগৰাকী বিশেষজ্ঞ চিকিৎসকে আমাক পৰামৰ্শ দিয়ে আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিয়ে আজি আমি ট্ৰেন্সপৰ্টেশ্যনৰ ওপৰত কথা পাতি আছোঁ আপোনালোকৰ যদি এম্বুলেন্সত কিবা অভিজ্ঞতা হৈছে আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে কাৰণ জানিবলগীয়া বহু কথাই আছে আমাৰ ইমাৰ্জেঞ্চি চিটুৱেশ্যনত আমাৰ সুবিধা আছে ৰেল এম্বুলেন্সৰ এয়াৰ এম্বুলেন্সৰ সুবিধা আছে কিন্তু সেই সুবিধাসমূহ আমি কেনেধৰণে পাম সৰ্বসাধাৰণ জনতাই কেনেধৰণে পাব সেইসমূহৰ ওপৰতো আমি কথা পাতিম আপোনালোকে চাই থাকক আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰ চনকল সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ নৰভতি আছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ আৰু আজি মোৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে বিশেষজ্ঞ চিকিৎসক ডক্টৰ প্ৰণৱজ্যোতি দাস আমি ৰোগীৰ ট্ৰেন্সপৰ্টেশ্যনৰ সম্পৰ্কে কথা পাতি আছোঁ আপোনালোকৰ যদি এম্বুলেন্সৰ কিবা অভিজ্ঞতা আছে বা এম্বুলেন্সৰ সম্পৰ্কে আপোনালোকে কিবা জানিব বিচাৰে তেনেহ'লে আমালৈ ফোন কৰিব পাৰে আমি ফোন নাম্বাৰটো দি থৈছোঁ আৰু বৰ্তমানলৈকে কেইবাগৰাকী ব্যক্তি আমালৈ ফোন কৰিছে যদিও তেখেতলোকৰ কিছু কাৰিকৰী কাৰণত আমি তেওঁলোকৰ ফোনবোৰ পিক আপ কৰিব পৰা নাই আমি আশা কৰিছোঁ পৰৱৰ্তী সময়ত আপোনালোকৰ ফোনবোৰ গ্ৰহণ কৰিবলৈ সক্ষম হ'ম কিন্তু আপোনালোকে নিৰাশ নহ'ব ফোন কৰক আমালৈ আমাৰ ফোন নাম্বাৰটো স্ক্ৰীনত অলৰেডি মই দি থৈছোঁ পুনৰবাৰ নাম্বাৰটো কৈ দিছোঁ 036124666780 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰি আপোনালোকে আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে সুধিব পাৰে আৰু মোৰ সৈতে থকা চিকিৎসকগৰাকীয়ে নিশ্চিতভাৱে উত্তৰ দিব যি কি নহওক পুনৰ অনুষ্ঠানৰ মাজলৈ আহিছোঁ ছাৰ এটা কথা মই ভাবিছোঁ যে কেতিয়াবা এনেকুৱা হয় কিবা এটা তেখেতৰ সমস্যা হৈছে ইমাৰ্জেঞ্চি সমস্যা হৈছে আপোনালোকে গৈ পালেগৈ আৰু তাৰপিছত তেখেতক চিকিৎসালয়লৈ লৈ অহাৰ বাটতে আন এটা সমস্যাই দেখা দিছে ছাপ'জ প্ৰেছাৰ ষ্ট্ৰক হৈছে ছাপ'জ হাৰ্ট এটেক হৈছে সেই ইমাৰ্জেঞ্চি টাইমটোত আপোনালোকৰ কৰণীয় কি বা আপোনালোকে কেনেধৰণে সেইটো হেণ্ডেল কৰে ইমাৰ্জেঞ্চি হয় ন এম্বুলেন্সৰ দুটা তিনিটা প্ৰকাৰ আছে যেনেকৈ ফৰ এম্বুলেন্স ALS এম্বুলেন্স এডভান্স কাৰ্ডিয়াক লাইফ ছাপোৰ্ট বা BLS সচৰাসচৰকৈ কৈছোঁ বেচিক লাইফ ছাপোৰ্ট এম্বুলেন্স তো যেতিয়া পেচেণ্ট বিশেষ চিৰিয়াছ হ'ব বা ক্ৰিটিকেল কণ্ডিশ্যন তো নৰ্মেলি তেনেকুৱা অৱস্থাত আমি ALS এম্বুলেন্সেৰে ট্ৰান্সপৰ্ট কৰোঁ তো ALS এম্বুলেন্সত নৰ্মেলি কি থাকে এজন পেৰামেডিক অভিজ্ঞ পেৰামেডিক যিজনে অলৰেডি ICUত কাম কৰিছে বা কৰি আছে তেনেকুৱা পেৰামেডিক ষ্টাফ এজন যায় লগত আৰু গোটেইখিনি ভেণ্টিলেটৰৰ পৰা আদি কৰি কাৰ্ডিয়েক মনিটৰ আপোনাৰ ডিফিব্ৰিলেটৰ ইনফিউজন পাম্প গোটেইখিনি যিখিনি ইমাৰ্জেঞ্চি ইকুইপমেণ্ট মেডিকেল সকলোখিনি এভেইলেবল থাকে আমি জানিম আপোনাৰ পৰা কথাখিনি কিন্তু এটা ফোন আছে আমি ফোনটো গ্ৰহণ কৰি লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই বিশ্বনাথ ঘাটৰ পৰা কৈছোঁ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব অনুগ্ৰহ কৰি বাইদেউ টেলিভিছনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি আমাৰ সৈতে কথা পাতক তেতিয়া আপোনাৰ কথাখিনি আমি ধুনীয়াকৈ শুনিব পাৰিম আৰু আপোনাৰ কথাখিনি স্পষ্ট ভাষাৰে শুনিলে আমি উত্তৰ দিবলৈও সুবিধা হ'ব কি জানিব বিচাৰিছে মোৰ এনেই শৰীৰটো তাৰমানে বিষ হৈ আছে গোটেই মৰা বিষ আৰু এনে হাৰ্টৰ বিষ ভৰিৰ বিষ আৰু হাতৰ বিষ বুলি কৈছে নহয় জানো বিষ কঁকাল বিষ বাইদেউ আজি আমাৰ সৈতে যিগৰাকী চিকিৎসক উপস্থিত আছে তেখেতৰ সৈতে আমি কথা পাতি আছিলোঁ যে ৰোগীৰ ট্ৰেন্সপৰ্টেশ্যনৰ সম্পৰ্কে মানে কেতিয়াবা ইমাৰ্জেঞ্চি হ'লে যেতিয়া আমি এম্বুলেন্সত লৈ যাওঁ সেই সময়ত ৰোগীগৰাকীৰ যিখিনি দায়িত্ব মানে চিকিৎসকগৰাকী এম্বুলেন্সখনত থকা পেৰামেডিকেল ষ্টাফৰ কিখিনি কৰণীয় তেনেকুৱা ধৰণৰ কথা কিছুমান পাতি আছোঁ বা এয়াৰ এম্বুলেন্স ৰেল এম্বুলেন্সৰ সুবিধাখিনি আমাৰ সৰ্বসাধাৰণ জনতাই কেনেধৰণে ল'ব বা তাত কি উপলব্ধ থাকিব এইসমূহৰ বিষয়ে কথা পাতি আছোঁ আপোনাৰ যিটো সমস্যাৰ কথা ক'লে সেই সমস্যাটো মই ছাৰক উপস্থাপন কৰিম যদি ছাৰে সেই সমস্যাটোৰ উত্তৰ নিদিয়ে আপুনি হতাশ হ'ব নালাগে নিৰাশ হ'ব নালাগে পৰৱৰ্তী সময়ত নিশ্চিতভাৱে আমি এগৰাকী বিশেষজ্ঞ অভিজ্ঞ চিকিৎসকক ষ্টুডিঅ'লৈ মাতিম য'ত আপোনাৰ প্ৰশ্নটো মই উত্থাপন কৰিম যি কি নহওক ছাৰ তেখেতে এটা কথা কৈছিলে যে তেখেতৰ হাতৰ বিষ ভৰিৰ বিষ আৰু
তেখেতৰ বয়সটো বাইদেউ আপোনাৰ বয়সটো কিমান ক'লে বাইদেউ আপোনাৰ বয়সটো কিমান বুলি ক'লে 65 55 এই ঠাণ্ডাৰ ছিজনটোতে বিষ আৰম্ভ হয় নে আপোনাৰ ধাৰাবাহিকভাৱে হৈয়ে থাকে তাৰমানে বিষটো 12 মাহে থাকে কিন্তু এই ঠাণ্ডাৰ কাৰণে বেছি হৈছে আৰু বেছি হৈছে হয় হয় স্যাৰ কি বুলি ভাবে জাস্ট মই আপোনাৰ যদিও আপোনাৰ এইটো বিভাগ নহয় তথাপিতো আপুনি চাগে অভিজ্ঞতাৰে অভিজ্ঞ গতিকে কিহৰ কাৰণে তেখেতৰ বয়সটো হৈছে 55 আৰু ঠাণ্ডা দিনত অকণমান বেছি কিন্তু 12 মাহে থাকে বিষ ঠিক আছে বাৰু এইটো যদিও ট্ৰান্সপৰ্টেশ্যনৰ টপিক এটা হয় হয় তথাপিও তেওঁ ফোন কৰিছে মই অকণমান কাইণ্ডলি হেল্প কৰি দিছোঁ বাৰু তেওঁ যিহেতু গা বিষ হাত বিষ আৰু ভৰি বিষ মানে গোটেই বডি পেইন হয় হয়। আৰু গোটেই বছৰটো হয় বাট ঠাণ্ডাত বেছি হয় তেওঁ এইটো এজ ৰিলেটেড হয় মষ্ট প্ৰবেবলি ঠিক আছে তেওঁ আই থিংক পেইন কিলাৰ লয় চাগে আৰু মাচল ৰিলেক্সেশ্যন যিমান টেবলেট আছে আই থিংক লয় নহ'লে ইমান বছৰৰ পৰা তেওঁ বেমাৰটো হৈ আছে গতিকে তেওঁ ট্ৰিটমেণ্ট লৈ আছে আৰু যদি তেওঁ পেইন কিলাৰ লৈ আছে বা মাচল ৰিলেক্সেশ্যন টেবলেট লৈ আছে কাইণ্ডলি সেইটো বন্ধ কৰক কিয়নো সেই টেবলেটবিলাক কণ্টিনিউৱাছ তেনেকৈ ইয়াৰলি লোৱাটো খুব এটা ভাল কথা নহয় তাৰ ছাইড ইফেক্ট আছে ঠিক আছে আৰু দ্বিতীয় কথা তেওঁ অতি সোনকালে যদি পাৰে তেওঁ কোনোবা নিউৰলজি বা নিউৰ'চাৰ্জনৰ কাষত তেনেকৈ মেডিচিন ডক্তৰ এজনক তেওঁ ভালকৈ দেখাই পেলাই ল'লে ভাল আৰু টেম্পৰেৰী ৰিলিফৰ কাৰণে তেওঁ মাচল ৰিলেক্সেশ্যন অইনমেণ্ট বা স্প্ৰে অকণমান লগাই পেলাই ইমিডিয়েট ৰিলিফটো ল'ব পাৰে কিন্তু পেইন কিলাৰ কাইণ্ডলি আপুনি বাইদেউ কণ্টিনিউৱাছ ইউজ নকৰিব হয় বাইদেউ ইতিমধ্যে ছাৰে কৈছে যে হয় আমিও নিজেও জানো যে আমি যদি ৰেগুলাৰলি পেইন কিলাৰ ব্যৱহাৰ কৰোঁ যিকোনো বিষত পেইন কিলাৰে আমাক বিভিন্ন ধৰণৰ পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰে আমাৰ কিডনিত ইফেক্ট কৰিব পাৰে গতিকে পেইন কিলাৰটো বন্ধ কৰি দিয়ক আৰু কিহৰ বাবে পেইন হৈ আছে আপুনি এগৰাকী নিউৰ'চাৰ্জনৰ কাষ চাপক নিশ্চিতভাৱে তেওঁ আপোনাক পৰামৰ্শ দিব তাৰ উপৰিও ঠাণ্ডা ছিজনটোত মই মোৰ ফালৰ পৰা অকণমান আপোনাক কৈ দিছোঁ যে ঠাণ্ডা ছিজনটোত আপুনি বিশেষ ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব গৰম পানী ব্যৱহাৰ কৰিব অকণমান আৰু য'ত য'ত বিষ আছে সেয়াত আপুনি গৰম পানীয়ে ধুব পাৰে সেক দিব পাৰে তাৰ উপৰিও আপুনি এগৰাকী নিউৰ'চাৰ্জনৰ কাষ চাপিলে নিশ্চিতভাৱে তেওঁ প্ৰকৃতাৰ্থত আপোনাৰ কিহৰ কাৰণে হৈছে এজ ৰিলেটেড ইছ্যু নে অন্য কিবা কাৰণত আপোনাৰ বিষ হৈছে সেইখিনি কথা আপোনাক নিশ্চিতভাৱে জনাব হ'বও পাৰে যিহেতু 55 হৈছে আৰু অকণমান নিজক টাইম দিয়ক বা ৰাতিপুৱা গধূলি অকণমান যাতে ৱাৰ্ম আপ কৰিব পাৰে বডিটোক যাতে গৰম কৰি ৰাখিব পাৰে এইখিনি ব্যৱস্থা কৰক নিশ্চিতভাৱে উপকৃত হ'ব যি কি নহওক আচলতে ছাৰ এনেকুৱা হয় আমাৰ যিহেতু এই অনুষ্ঠানটো খুবেই জনপ্ৰিয় আৰু এই অনুষ্ঠানটোলৈ যিকোনো এটা বিষয় যেতিয়া আমি আলোচনা কৰোঁ ধাৰাবাহিকভাৱে নন ষ্টপ ফোন আহি থাকে আৰু সকলোৱে ভাবে যে এগৰাকী চিকিৎসক আছে যিহেতু চিকিৎসকগৰাকীৰ পৰা আমি নিশ্চিতভাৱে কিবা এটা নহয় কিবা এটা পৰামৰ্শ পাম আৰু সকলোৱে এটা আশা লৈয়ে ফোন কৰে গতিকে নিৰাশ কৰিবলৈ আমাৰো মন নাযায় কিন্তু প্ৰত্যেকটো সকলোৱে জানেও এই কথাটো যে প্ৰত্যেকটো বেমাৰৰে এগৰাকী বেলেগ বেলেগ বিশেষজ্ঞ চিকিৎসক থাকে সকলোৰে বিভাগবোৰ বেলেগ বেলেগ তাৰপিছতো তেওঁলোকে জানিব বিচাৰে তেওঁলোকৰ নিজৰ নিজৰ সমস্যা যি কি নহওক তেওঁলোকৰো ভুল নহয় ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব হেল্ল' হয় বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে আৰু কি জানিব বিচাৰিছে জনাব মই আপোনাৰ ডিমুৰ পৰা কৈছোঁ ৰঙিয়া ওচৰত ডিমু হয় বাইদেউ আপুনি জনাওক কি জানিব বিচাৰিছে মোৰ তাৰ আজি এসপ্তাহমানৰ পৰা বুকে পিঠি মানে হামমাৰি ধৰি আছে কি হৈছে আকৌ কওকচোন বুকে পিঠি মানে হামমাৰি ধৰি আছে উশাহ ল'লে কষ্ট পাওঁ বুকুৱে পিঠিয়ে হান মাৰি ধৰি আছে উশাহ ল'লে কষ্ট পায় কেতিয়াৰ পৰা হৈ আছে এই সমস্যাটো আপোনাৰ ক্ষমা কৰিব বাইদেউ অকণমান আমাৰ কাৰিকৰী বিজুতি হোৱাৰ বাবে সংযোগ বিচ্ছিন্ন হৈ গৈছে যদি আপোনাৰ অসুবিধা নহয় তেনেহ'লে অনাগত সময়ত পুনৰ ফোন কৰিব পাৰে যি কি নহওক দৰ্শকসকল মই আপোনালোকক অনুৰোধ জনাইছোঁ আজি যিহেতু আমি অকণমান বেলেগ ধৰণৰ বিষয় এটা আলোচনা কৰি আছোঁ আৰু আমাৰ সৈতে যিগৰাকী চিকিৎসক উপস্থিত আছে তেখেত ট্ৰেন্সপৰ্টেশ্যনৰ লগত জড়িত তেওঁ আমাৰ এম্বুলেন্স সেৱাত কি কি উপলব্ধ হ'ব পাৰে কি কি সুবিধা থাকিব পাৰে সেইখিনিৰ ওপৰতে তেওঁ অভিজ্ঞ গতিকে তাৰ ওপৰত ভিত্তি কৰি যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে তাৰ ওপৰত এম্বুলেন্স সেৱাৰ সম্পৰ্কে যদি আপোনালোকে কিবা জানিব বিচাৰে বা এম্বুলেন্সত যোৱাৰ সময়ত আপোনালোকৰ যদি কিবা অভিজ্ঞতা হৈছে সেই সম্পৰ্কেও যদি কিবা জানিব বিচাৰে তেনেহ'লে আমালৈ ফোন কৰিব পাৰে আমি আপোনালোকৰ ফোন কল গ্ৰহণ কৰিম আমি আপোনালোকৰ সৈতে কথা পাতিম আপোনালোকৰ যদি কিবা জানিবলগীয়া থাকে তেতিয়াহ'লেও পৰামৰ্শ দিবলৈ চেষ্টা কৰিম যি কি নহওক ছাৰ মই দুটা কথা আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ যে ইমাৰ্জেঞ্চি চিটুৱেশ্যনত এগৰাকী ৰোগীক আপোনালোকৰ
কিখিনি দায়িত্ব থাকে বা ৰোগীৰ প্ৰতি আপোনালোকৰ যিখিনি দায়িত্ব মই উদাহৰণ দিছিলোঁ যে হাৰ্ট এটেকেই হওক বা ষ্ট্ৰকেই হওক যদি হৈ যায় হঠাৎ সেই ক্ষেত্ৰত আপোনালোকৰ ইমিডিয়েট চিকিৎসালয়ত পোৱাৰ আগমুহূৰ্তত আপোনালোকৰ কি দায়িত্ব আপোনালোকে আপুনি তিনিটা বিষয়ৰ কথা উল্লেখ কৰিছিলে কেটেগৰী ৱাইজ কথাখিনি কৈ আছিলে মই কণ্টিনিউ কৰিবলৈ অনুৰোধ জনাইছোঁ নৰ্মেলি ALS BLSৰ কথা মই কৈ আছিলোঁ যে ক্ৰিটিকেল পেচেণ্ট হ'লে ALS লৈ হয় ALS CD মানে পেচেণ্টটো ট্ৰান্সফাৰ হয় তো তাত পেৰামেডিক এজন থাকে অভিজ্ঞ পেৰামেডিক ঠিক আছে তেওঁ ভালদৰে জানে যে ক্ৰিটিকেল পেচেণ্ট এটা কেনেকৈ চম্ভালিব পাৰি তো ইন কেছ এনি কাৰ্ডিয়েক পেচেণ্ট হওক বা এনি ক্ৰিটিকেল পেচেণ্ট হওক তো সেই সময়ত যেতিয়া আপুনি ক'লে যে হাৰ্ট এটেক আহিছে বা তেনেকুৱা ধৰণৰ তো সেইখিনি সময়ত গোটেইখিনি ইকুইপমেণ্টটো গাড়ীত থাকিবই লগতে ইমাৰ্জেঞ্চি মেডিকেশ্যনো থাকে ALS এম্বুলেঞ্চত যে হাৰ্ট এটেক আহিছে অমুকটো ইনজেকশ্যন দিব লাগে তো ফাৰ্মাচী বিচাৰিব নালাগে হস্পিটেল বিচাৰিব নালাগে তো টেকনিচিয়ান পেৰামেডিক যিজন থাকিব তো গাড়ীত থাকিব ইমাৰ্জেঞ্চি মেডিকেশ্যন অল আৰ এভেইলেবল ইন এম্বুলেঞ্চ তো সেইখিনি তেওঁ প্ৰয়োজন সাপেক্ষে বেমাৰ সাপেক্ষে চিটুৱেশ্যন সাপেক্ষে তেওঁ সেইখিনি ইউজ কৰিব পাৰে আৰু যদি ইন কেছ ভেণ্টিলেটৰ লাগে বা NIV মেচিনেই হওক বা অক্সিজেন তো সেইমতে গোটেইখিনি সুবিধা আছে সেইখিনি তেওঁ লগাব পাৰে আৰু এম্বুলেঞ্চৰ প্ৰধান কামটো হৈছে যে তেওঁক আমি বহুত এগালমান ট্ৰিটমেণ্ট দিব নালাগে যে তেওঁ যিটো কণ্ডিশ্যনত আছে সেই কণ্ডিশ্যনতকৈ আকৌ ৰছ হ'ব নালাগে পাৰিলে অকণমান ভাল হওক বা সেই ছেইম কণ্ডিশ্যন বা বেটাৰ দেন ডেট কণ্ডিশ্যন সেই চিটুৱেশ্যন ৱাইজ মানে পেচেণ্টটো হস্পিটেলত পাব লাগে কিন্তু তাতকৈ বেয়া যাতে নহওক সেইটো কাৰণে এম্বুলেঞ্চ হয় হয় স্যাৰ মোৰ মনলৈ এটা প্ৰশ্ন আহিছে যদিও বা এম্বুলেন্সে সেৱাৰ মনোভাৱেৰে জনতাৰ স্বাৰ্থত কাম কৰি আছে তথাপিতো কিন্তু বিতৰ্কৰ মাজতো সোমায় এম্বুলেন্স যথেষ্ট সময়ত কেতিয়াবা এম্বুলেন্সখনত থকা পেৰামেডিকেল ষ্টাফৰ বিহেভিয়াৰক লৈ প্ৰশ্ন উত্থাপন হয় কেতিয়াবা সুবিধা যিখিনি পাব লাগে এগৰাকী ইমাৰ্জেঞ্চি পেচেণ্টক সেই সুবিধাখিনি উপলব্ধ নাথাকে যাৰ বাবে বিতৰ্কৰ মাজত সোমায় কেতিয়াবা চালকগৰাকীৰ ক্ষেত্ৰত কেতিয়াবা হয় যে মদ্যপান কৰি আজি পুৱাৰ ভাগতে মই এটা খবৰ পাইছিলোঁ যে উজনি অসমৰ ফালে এখন এম্বুলেন্স মানে ইমাৰ্জেঞ্চিৰ প্ৰয়োজন হৈছে আৰু চালকগৰাকীয়ে মদ্যপান কৰি গৈছে আচলতে কেনেকুৱা ধৰণৰ ক'ত লেবছ আছে ক'ত চিকিৎসা বিভাগ বা স্বাস্থ্য বিভাগৰ ক'ৰবাত নেকি কৰণীয়খিনিত কিবা ৰৈ গৈছে নেকি লেবছ ৰৈ গৈছে নেকি কি ভাবে আপুনি এই কুৱেশ্যনটো এটা খুব চেঞ্চিটিভ কুৱেশ্যন হয় কিয় কৈছোঁ এম্বুলেন্স এখনৰ কাম হৈছে টু ছেভ লাইফ ন তো গতিকে এজন মদ্যপান কৰা চালক বা আপোনাৰ এজন মিছ এডুকেটেড যদি এজন টেকনিচিয়ানে এনেকুৱা ধৰণৰ বিহেভিয়াৰ তো এইটো টু ছেভ লাইফ নহয় একচুৱেলি বুজিছেনে কথাটো কিন্তু এম্বুলেঞ্চখনৰ মূল কৰ্তব্য হৈছে টু ছেভ লাইফ যে জীৱনটো ৰক্ষা কৰিব লাগে তো এই ক্ষেত্ৰত ফাৰ্ষ্ট যিটো ল'বলগীয়া পদক্ষেপ দেই এম্বুলেঞ্চসকলৰ মানে এম্বুলেঞ্চবিলাকৰ যিবিলাক অ'নাৰ হয় তেওঁলোক খুব চেঞ্চিটিভ হ'ব লাগে ফাৰ্ষ্ট একদম যে তেওঁলোকে চালকসকল যেতিয়া কৰ্মত লয় তেওঁলোকে এম্বুলেঞ্চখন বা এম্বুলেঞ্চবিলাক চলাবলৈ যিকেইজন চালক লয় ফাৰ্ষ্ট এইটো তেওঁ জানিব লাগে বা সুধিব লাগে যে আপুনি ড্ৰিংকছ কৰে বা কিবা নিচাযুক্ত বস্তু লয় নেকি সেই বিষয়ে অনাৰজন খুব চেঞ্চিটিভ হ'ব লাগে কিয়নো এটা পেচেণ্টে বহুত কষ্টত বা বহুত অসুবিধাৰ মাজতে ইয়াৰ পৰা তালৈকে গৈ আছে কোনোতো এম্বুলেঞ্চত ফুৰ্তি বা ধেমালি কৰিবলৈ যোৱা নাই হয়নে গতিকে সেই সময়ত চালকজনে মদ্যপান কৰি যাব বেলেগ নিচাযুক্ত বা মিছবিহেভ কৰিব এইবিলাক ভাল কথা নহয় গতিকে সেই ক্ষেত্ৰত অনাৰটো ফাৰ্ষ্ট চেঞ্চিটিভ হ'ব লাগে আৰু 2 নম্বৰ মই একদম হাতজোৰ কৰি পেলাই মানে ৰিকুৱেষ্ট কৰিছোঁ চালক আৰু পেৰামেডিক হওক বা এম্বুলেঞ্চৰ লগত জড়িত সকলো ব্যক্তিলৈকে প্লিজ কাইণ্ডলি এইটো চেঞ্চিটিভলি লওক এইটোতো হৈ গ'ল এটা পাৰ্চনেল কাৰোবাৰ ব্যক্তিগতভাৱে এখন এম্বুলেঞ্চ লৈছে আৰু তেখেতে অনাৰগৰাকীয়ে চালকগৰাকীক এপইণ্ট কৰাৰ সময়ত বা অন্য কোনো ষ্টাফ এপইণ্ট কৰাৰ সময়ত ল'বলগীয়া মানে সাৱধানতা কিন্তু যিবোৰ চৰকাৰী যি 108 যি মৃত্যুঞ্জয় সেৱা বা তেনেকুৱা ধৰণৰ যিখিনি চৰকাৰী সেৱা আছে সেই সেৱাখিনিতো এটা প্ৰচেছৰ মাজেদি তেওঁলোকক নিয়োগ কৰা হয় নহয় জানো গতিকে সেইখিনি সময়ত বিভাগটোৰ কি দায়িত্ব হ'ব পাৰে চাওক সেইখিনি সময়ত যিখিনি চৰকাৰী 108 হওক বা 102 হওক যিখিনি চৰকাৰী এম্বুলেঞ্চ আছে সেই ক্ষেত্ৰত চৰকাৰ খুব চেঞ্চিটিভ হ'ব লাগিব যে অকল এম্বুলেঞ্চখনত ড্ৰাইভাৰজন নিযুক্তি দি দিছোঁ বা পেৰামেডিকজন দি দিছোঁ ডেট ইজ নট ইনাফ ইয়ৰ ৰেছপনচিবিলিটি কিয়নো যে সেই ড্ৰাইভাৰজন আৰু পেৰামেডিকজনে পেচেণ্টৰ লগত কেনেকৈ মানে
পেচেণ্টক কেনেকৈ গাইড কৰিছে কেনেকৈ ট্ৰিট দিছে এম্বুলেঞ্চখনৰ এট প্ৰেজেণ্ট কণ্ডিশ্যন কেনেকুৱা ভিতৰ ভাগৰ ইকুইপমেণ্টৰ চ' গোটেইখিনিতো এটা পৰিদৰ্শন আই থিংক ডে বাই ডে হ'ব লাগে কাৰণ এম্বুলেঞ্চত যদি ইভেন 1 ছেকেণ্ডৰো কিবা এটা বস্তু প্ৰব্লেম হয় মানি লওক যে আপুনি ফৰ এ ফিউ ছেকেণ্ড ভেণ্টিলেটৰটোৱে কাম নকৰা হ'ল বা ফৰ এ ফিউ ছেকেণ্ড অক্সিজেন ৰেগুলেটৰটো কাম নকৰা হৈ গ'ল তো পেচেণ্টজন ঢুকাই যাব গতিকে ইটছ এ ভেৰি চেঞ্চিটিভ যে এইটো গভৰ্ণমেণ্টে ড্ৰাইভাৰৰে হওক বা পেৰামেডিক হওক বা ইকুইপমেণ্ট হওক এইখিনি ডে বাই ডে আই থিংক চৰকাৰে এটা ডাঙৰ ষ্টাফ বুলি ক'লেও ভুল নহ'ব তেওঁলোকৰ গতিকে মানুহে সেই বস্তুখিনি ডে বাই ডে পৰিদৰ্শন কৰিব লাগে ফাৰ্ষ্ট ছেকেণ্ড যে কোনোবা চালকে যদি তেনেকৈ মদ্যপান কৰিছে কোনোবা পেৰামেডিকে যদি মিছবিহেভ এ টু জেড এনিথিং বেড তো সেই ক্ষেত্ৰত তেওঁলোকে ইমিডিয়েট একশ্যন ল'ব লাগে কাৰণ এজন পেচেণ্টৰ জীৱনৰ কথা আছে কিছুমান এনেকুৱা পেচেণ্ট যায় সৰু সৰু বাচ্চা দেখিবলৈ বেয়া লাগে তো ভৱিষ্যতটো আছে গতিকে সেই সময়ত আমাৰ এটা ফিউ মিষ্টেক ইভেন ওৱান মিষ্টেকৰ কাৰণে যদি সেই বাচ্চাটো ঢুকাই যায় তো ইটছ এ ভেৰি মানে কি ক'ম আৰু বেয়া লগা কথা গতিকে সেই ক্ষেত্ৰত মই ভাবোঁ গভৰ্ণমেণ্টে এইটো চেঞ্চিটিভলি ল'ব আৰু প্লাছ ড্ৰাইভাৰ আৰু পেৰামেডিকসকলেও যদি কেতিয়াবা তেনেকুৱা কৰিছে প্লিজ নকৰিব কাৰণ কালি সেই পেচেণ্টটো মোৰো কোনোবা হ'ব পাৰে আপোনাৰো কোনোবা হ'ব পাৰে আৰু সেই ক্ষেত্ৰত বেলেগে তেনেকুৱা এটা কাম কৰিলে আমাৰ হৃদয় বেয়া পাব এইটো প্লিজ নকৰিব হয় হয় খুব এটা গুৰুত্বপূৰ্ণ কথা আচলতে সকলোৰে কৰণীয় আছে প্ৰতিগৰাকী যিহেতু মানৱ সেৱাৰ স্বাৰ্থত তেওঁলোক ওলাই আহিছে তেওঁলোকে যেতিয়া এটা চাকৰিত মকৰল হ'বলৈ যায় তেওঁলোকে জানে যে মই চিকিৎসা ক্ষেত্ৰখনৰ লগত জড়িত হৈছোঁ ডেফিনেটলি চিকিৎসা ক্ষেত্ৰখনৰ লগত জড়িত হৈ লগাৰ লগে লগে তেওঁ মানৱ সেৱাৰ কাৰণে নিজকে উৎসৰ্গিত কৰিছে আৰু সেই সৰু সৰু কামখিনি যদি খুব নিষ্ঠা সহকাৰে কৰে নিশ্চিতভাৱে স্বাস্থ্য বিভাগটোৱে সময়ে সময়ে যি এটা বিতৰ্কৰ মাজত সোমাই পৰে বিভিন্ন ষ্টাফৰ মিছবিহেভ বা বিভিন্ন ধৰণৰ অৱহেলা কৰাৰ যি অভিযোগ উত্থাপন হয় সেই অভিযোগবোৰৰ পৰা মুক্ত হ'ব যি কি নহওক এইখিনি হ'ল সৰ্বসাধাৰণ এম্বুলেন্স সেৱাৰ কিছু কথা আমি জানিলোঁ আপোনাৰ পৰা মই এতিয়া জানিব বিচাৰিছোঁ যে ৰেল বা বায়ু সেৱাৰ যি এম্বুলেন্স সেৱাৰ যি সুবিধা এই সুবিধাসমূহৰ ক্ষেত্ৰত কেনেধৰণে এজন সৰ্বসাধাৰণ লোকে পাব ইমাৰ্জেঞ্চি চিটুৱেশ্যনৰ ক্ষেত্ৰত ছাপ'জ মই এটা চিম্পল উদাহৰণ দিলোঁ যে ইমিডিয়েটলি তেখেতক অসমৰ পৰা বাহিৰলৈ ৰেফাৰ কৰি দিলে আৰু তেতিয়াহ'লে হয়তো আপুনি ল'ব লাগিব ৰেল এম্বুলেন্স নহ'লে আপুনি এয়াৰ এম্বুলেন্স আৰু সেই ৰেল বা এয়াৰ এম্বুলেন্স ল'বলৈ যাওঁতে আপোনালোকৰ মানে ৰোগীগৰাকীৰ পৰিয়ালৰ বা আত্মীয়ৰ কৰণীয়খিনি কি হ'ব কোনটো প্ৰচেছৰ মাজেদি তেওঁলোকে যাব পাৰিব একদম সহজ ভাষাৰে প্ৰচেছখিনি যদি জনাই দিয়ে নিশ্চিতভাৱে মই ভাবোঁ আমাৰ দৰ্শকসকল উপকৃত হ'ব চাওক মই এটা কথা কওঁ যে যিটো আপুনি ট্ৰেইন বা ৰেল বা এয়াৰ এম্বুলেন্স কথাটো ক'লে ওৱান বাই ওৱান কৈছোঁ মই প্ৰথম ৰেলৰ বিষয়ে কৈছোঁ ৰেল এম্বুলেন্স নৰ্মেলি আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা তেনেকুৱা কোনো বস্তুৱেই নাথাকে ঠিক আছে কিন্তু এই ৰেল এম্বুলেন্স এই বস্তুটো বা এই ব্যৱস্থাটো আমি এটা নিজে গঢ়ি লোৱা ব্যৱস্থা ঠিক আছে এতিয়া ব্যৱস্থাটো আমি কেনেকৈ গঢ়ি লৈছোঁ যে এইটো এনেকৈ গঢ়া হৈছে যে নৰ্মেলি আমাৰ ট্ৰেইনত বগী থাকে ন এ চি ফাৰ্ষ্ট ছেকেণ্ড এ চি এনেকৈ তো আমি এটা বগীক কমপ্লিটলি মানে বুক কৰোঁ মানে ইণ্ডিয়ান ৰেলৱেৰ পৰা যিখন য'লৈকে যাব ফৰ এক্সাম্পল গুৱাহাটী টু হায়দৰাবাদ তো তেওঁলোকে এটেণ্ডেণ্ট একৰ্ডিং টু এটেণ্ডেণ্ট আমি ইমান তাৰিখে ইমান সময়ত এইটো হস্পিটেল আমি গৈ পাব লাগিব ফৰ এক্সাম্পল তো সেই ডেট ৱাইজ মানে যিখন ভাল ট্ৰেইন হ'ব মানে স্পীডত যোৱা ফেচিলিটি ভাল তো সেই ট্ৰেইন এটা বগী এটা বুক কৰা যায় এটা পেচেণ্টৰ যিখিনি অলৰেডি পেচেণ্টটো আমি হস্পিটেলত ভিজিট কৰি পেলাই গোটেইখিনি তেওঁৰ ৰিকুৱাৰমেণ্ট লগতে তেওঁ যিজন ডক্টৰৰ আণ্ডাৰ ট্ৰিট লৈ আছে সেই ডক্টৰজনৰ লগতো আমাৰ ডক্টৰে গৈ পেলাই গোটেইখিনি ডিছকাছ কৰাৰ পিছত সেই ডক্টৰজনে যিটো এডভাইচ দিব যে এইজন পেচেণ্টক এনেকৈ লৈ যাব লাগিব তো সেই এডভাইচ ফ'ল' কৰি পেলাই সেই বগীটোত গোটেইখিনি আই চি ইউ ইকুইপমেণ্ট আপটো আপুনি লৈ লওক এটা চিৰিঞ্জৰ পৰা আদি কৰি ভেণ্টিলেটৰ মেচিনটোলৈকে গোটেইখিনি এৰেঞ্জ কৰোঁ কৰি পেলাই প্ৰপাৰ ছেটআপ লগাই পেলাই পেচেণ্ট এটা আমি তেনেকৈ বেড টু বেড লৈ যাওঁ মানে যি হস্পিটেলত আছে সেই হস্পিটেলৰ বিচনাখনৰ পৰা আদি কৰি যিখন হস্পিটেললৈকে যাব সেই পেচেণ্টৰ সেই ইমাৰ্জেঞ্চি একদম গেটলৈকে আমি লৈ যোৱা দায়িত্বটো লওঁ এইটো হ'ল ৰেল এম্বুলেন্স আৰু মই এয়াৰ এম্বুলেন্সৰ কথাটোলৈ যাম কিন্তু ৰেল এম্বুলেন্সৰ কথাটোতে মই এটা কথা জানিব বিচাৰিছোঁ এটা বগী যেতিয়া আপোনালোকে বুক কৰি
এটা কেবিন অ'কে এটা কেবিন এই যে আপোনালোকে বহিৰাজ্যলৈ লৈ যাবলৈ পেচেণ্ট এজনক গুৱাহাটীৰ পৰা ছাপ'জ মই গুৱাহাটীৰ কথাটো Okay, ক'লোঁ for গুৱাহাটীৰ পৰা যেতিয়া ৰেফাৰ কৰিলে বহিৰাজ্যলৈ লৈ যোৱাৰ ক্ষেত্ৰত আৰু ৰে'ল এম্বুলেঞ্চকে যেতিয়া প্ৰিফাৰেঞ্চ দিয়া হ'ল যে ৰেলেৰে লৈ যোৱা হ'ব গতিকে সেই খৰচটোতো যথেষ্ট খৰচী সেই খৰচটোৰ কিবা কনচেশ্যন হয় নেকি গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা সুবিধা পায় নেকি বা তেনেকুৱা ধৰণৰ কিবা ফেচিলিটি আছে নেকি চাওক আমাৰতো এতিয়া কেবিন এটা আমি যেতিয়া বুক কৰোঁ সেইটোতো ৰেলৱে কেবিন হিচাপত যিটো ফেয়াৰ আমি ৰেলৱেক দিব লাগে সেইটো আমি দিবই লাগিব Okay, তাত কোনো ৰেলৰ ফালৰ পৰা যে আপোনালোকে পেচেণ্ট লৈ যাব ইমান কম তেনেকুৱা কোনো ডিছকাউণ্টৰ কথা নাথাকে তো কিন্তু মই ব্যক্তিগতভাৱে আমাৰ সংস্থাটোৰ ফালৰ পৰা যিটো দময়ন্তী এম্বুলেঞ্চ ছাৰ্ভিচ এণ্ড হোম কেয়াৰ তাৰ পৰা মই যিসকল পেচেণ্ট আৰু নৰ্মেলি মধ্যবিত্ত বা নিম্ন শ্ৰেণীৰ মানুহেই ৰেল এম্বুলেঞ্চ প্ৰিফাৰ কৰে হয় 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 গতিকে তেওঁলোকৰ অসুবিধা নহ'বলৈ যিমানটো বাজেট মানে দৰকাৰ সিমানটো বাজেট আমি নলওঁ অ'কে 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 যে এটা মিনিমাম বাজেট চিকিৎসক এজন লগত যাব পেৰামেডিক এজন লগত যাব তেওঁলোকৰ দৈনন্দিন যিটো পইচা সেইটো পইচা লগতে বগীটোৰ পইচাটো দিলেই হ'ব অ'কে অ'কে মানে এডিশ্যনেল যে কিবা তাৰ পৰা মই এক্সট্ৰা চাৰ্জ সেইবিলাক নাই পেচেণ্টটো ছেফলি যাব বাছ ইমানখিনি আমাৰ কৰ্তব্য হয় 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 এয়াৰ এম্বুলেঞ্চৰ কথা জানিম কিন্তু আমি পুনৰ বিৰতি ল'ব লাগিব দৰ্শকসকল আজি আমি ৰোগীৰ ট্ৰেন্সপৰ্টেশ্যনৰ ওপৰত কথা পাতি আছোঁ আপোনালোকেও যদি কিবা জানিবলগীয়া থাকে তেনেহ'লে আমালৈ ফোন কৰিব পাৰে আমাৰ অনুষ্ঠান অব্যাহত থাকিব পুনৰ সময়সমূহ বাণিজ্যিক বিৰতিৰ সমবিৰতিৰ পিছতে পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ আজি আমি কথা পাতি আছোঁ ৰোগীৰ ট্ৰেন্সপৰ্টেশ্যনৰ সম্পৰ্কে মানে এম্বুলেঞ্চত নিয়াৰ সময়ত কেনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে পেৰামেডিকেল ষ্টাফটোৰ কৰ্তব্য কি বা বহিৰাজ্যলৈ যদি এগৰাকী পেচেণ্ট লৈ যাবলগীয়া হয় ৰেল এম্বুলেঞ্চেই হওক বা এয়াৰ এম্বুলেঞ্চেই হওক কেনেধৰণে সুবিধাসমূহ পাব আৰু কাৰ থ্ৰুৱেদি গ'লে অকণমান কম পইচাতে হ'ব সেই সম্পৰ্কে কথা পাতি আছোঁ আৰু যিহেতু আমাৰ সৈতে এগৰাকী বিশেষজ্ঞ চিকিৎসক উপস্থিত আছে যোনগৰাকী চিকিৎসক কেৱল এই ট্ৰেন্সপৰ্টেশ্যনৰ লগতেই জড়িত হৈ আছে মোৰ সৈতে উপস্থিত আছে ডক্টৰ প্ৰণৱজ্যোতি দাস ডাঙৰীয়া আৰু তেখেতৰ সৈতে আমি জানিবলৈ চেষ্টা কৰি আছোঁ বিভিন্ন এম্বুলেঞ্চ সেৱাৰ সম্পৰ্কে ছাৰ পুনৰ মই আপোনাৰ কাষলৈ আহিছোঁ যিহেতু আমি ৰেল এম্বুলেঞ্চৰ কথা ইতিপূৰ্বে গম পালোঁ এয়াৰ এম্বুলেঞ্চৰ কথা মই আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ কেনেধৰণে আচলতে বুক কৰা হয় কেনেকুৱা ধৰণৰ পেচেণ্টক বহিৰাজ্যলৈ লৈ যোৱা হয় আৰু সেই এয়াৰ এম্বুলেঞ্চ এখন ল'বলৈ যাওঁতে আমি গমেই পাওঁ যে প্লেনৰ ভাড়া কি বা কেনেকুৱা ধৰণৰ গতিকে এয়াৰ এম্বুলেঞ্চ এখনেই যেতিয়া আমি বুক কৰিবলৈ যাওঁ তেতিয়াহ'লে নিশ্চিতভাৱে খৰচো যথেষ্ট বেছি আৰু সেই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পোৱা যায় নেকি মই অকণমান আপোনাৰ পৰা জানিব বিচাৰিম এয়াৰ এম্বুলেঞ্চৰ কথাটো অকণমান এক্সপেঞ্চিভ হয় সেইটো হয় বাৰু আৰু নৰ্মেলি এয়াৰ এম্বুলেঞ্চ মধ্যবিত্ত বা নিম্ন শ্ৰেণীৰ কাৰণে এইটো খুব এটা সুবিধাজনক হৈ নপৰে অকণমান অসুবিধা হয় কিয়নো খুব এক্সপেঞ্চিভ হয় এতিয়া কথাটো হ'ল যে এয়াৰ এম্বুলেঞ্চ নৰ্মেলি দুটা টাইপত মানে এটা আপোনাৰ চাৰ্টাৰ আৰু এটা আমাৰ যিটো কমাৰ্চিয়েল এয়াৰ বাছ আমি যেনেকৈ অহা যোৱা কৰোঁ তেনেকৈ আমি পেচেণ্ট লৈ যাব পাৰোঁ কিন্তু যদি খুব ক্ৰিটিকেল পেচেণ্ট খুব ক্ৰিটিকেল বা কমিউনিকেবল কিবা ডিজিজ আছে তেতিয়াহ'লে এয়াৰ বাছত যত দূৰ সম্ভৱ এয়াৰ বাছ যিবিলাক কোম্পানী আছে ইণ্ডিগ'ই হওক বা অন্য কিছুমান তেওঁলোকে অকণমান সেইটো বাধা ক্ৰিয়েট কৰে আৰু তেওঁলোকৰ কিছুমান প্ৰট'কল থাকে যে ইমান কোনোবা এটা ব্লাড ৰিপৰ্ট ইমানৰ পৰা ইমান থাকিব লাগিব তো ক্ৰিটিকেল পেচেণ্টত ইমানবোৰ সম্ভৱ নহয় তেওঁৰ সকলোবোৰ ৰিপৰ্টে ডিছবেলেঞ্চে হয় মষ্ট অফ দ্য টাইম তো তেনেকুৱা ক্ষেত্ৰত চাৰ্টাৰ এয়াৰ এম্বুলেঞ্চ বুক কৰিবলগীয়া একদম বাধ্যতামূলক হৈ যায় আদাৰৱাইজ কোনো অপশ্যন নাথাকে তো এতিয়া চাৰ্টাৰ এম্বুলেঞ্চ এখন বুক কৰিবলৈ গ'লে মিনিমাম আপোনাৰ ভালেখিনি বাজেট আহে ফৰ এক্সাম্পল গুৱাহাটীটো ডেইলি লৈ যাবগৈ তো ভালেখিনি বাজেট আহে তো সেইকাৰণে এইটো নৰ্মেলি মানে মধ্যবিত্ত বা নিম্ন শ্ৰেণীৰ মানুহে এইটো এফৰ্ড কৰাটো খুব কষ্ট আৰু বাকী তাৰ উপৰিও যায় নোযোৱা নহয় কিন্তু কষ্ট হয় আৰু মই যে ক'লোঁ ছাৰ চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা কৰি দিয়ে নেকি চৰকাৰৰ ফালৰ পৰা তেনেকুৱা কোনোবা মানুহে নিজা ব্যক্তিগতভাৱে চৰকাৰৰ পৰা কিবা সহায় পাইছে এইটো বেলেগ কথা কিন্তু এই ক্ষেত্ৰত চাৰ্টাৰ যিবিলাক এম্বুলেঞ্চ হয় এইবিলাক নৰ্মেলি প্ৰাইভেট কোম্পানীয়ে হয় গতিকে চৰকাৰৰ ফালৰ পৰা দিবলগীয়া
নিজে কোনো যদি ধৰণৰ fund দিয়ে- tie-up নাথাকে। কোনো টাইপ নাথাকে চৰকাৰে নিজে ফাণ্ড দিছে এইটো বেলেগ ব্যক্তিগতভাৱে কিন্তু চৰকাৰী যে এয়াৰ এম্বুলেঞ্চ আছে তেনেকুৱা কোনো কথা নাই সেইটো যি কি নহওক ছাৰ মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু আপুনি এটা NGOৰ পৰা বিলং কৰিছে আপোনালোকৰ NGOয়ে কাম কৰি আছে ট্ৰেন্সপৰ্টেশ্যনৰ সম্পৰ্কে ট্ৰেন্সপৰ্টেশ্যনৰ ওপৰতে আপোনালোকে বিশেষকৈ কাম কৰিছে গতিকে মই আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ যে কেনেকুৱা ধৰণৰ ফেচিলিটি আছে আপোনালোকৰ NGO ফালৰ পৰা কি ধৰণৰ সুবিধা পাব পাৰি যদি কোনোবা ৰোগীয়ে আপোনালোকৰ লগত যোগাযোগ কৰিব বিচাৰে কেনেধৰণে যোগাযোগ কৰিব আৰু সেইসকলক বা সেই ৰোগীগৰাকীক সুবিধা কৰি দিয়ালৈকে চিকিৎসা প্ৰদান কৰি দিয়ালৈকে আপোনালোকৰ কৰণীয়খিনি কি চাওক দেখিবলৈ বা ক'বলৈ আমাৰ এইটো অনলি ট্ৰান্সপৰ্টেশ্যন পেচেণ্ট ট্ৰান্সপৰ্টেশ্যন এটা NGO কিন্তু এইটো ক'বলৈ বা দেখিবলৈহে কিন্তু কৰিবলগীয়া কাম বহুত আৰু আমি কৰিও আছোঁ বহুত কাম নিশ্চয় নিশ্চয় আমি সেইখিনি জানিব বিচাৰিছোঁ আৰু অন্তত আপুনি যদি কথাখিনি কৈ দিয়ে নিশ্চিতভাৱে দৰ্শকসকলৰ সুবিধা হ'ব আপোনালোকৰ সৈতে যোগাযোগ কৰি এটা সমাধান ল'বৰ কাৰণে হয় ইনিচিয়েলি মই দিল্লীত আছিলোঁ আৰু এই পেচেণ্ট ট্ৰান্সপৰ্টৰ কামটোৰ লগত মোৰ ইনিচিয়েলি 8-9 বছৰমান হ'ব চাগে তো প্ৰথমে দিল্লীত আছিলোঁ এনেকৈ পেচেণ্ট ট্ৰান্সপৰ্ট কৰা অভিজ্ঞতা হৈছিলে লাহে লাহে আৰু সমস্যাবিলাক বুজিছিলোঁ নিজে ওচৰৰ পৰা তো পিছত মই ডিচাইড কৰিলোঁ যে গুৱাহাটী যাওঁ নিজৰ জেগাত গৈ পেলাই এনেকৈ সমাজৰ কাৰণে যিমানখিনি পাৰোঁ সিমানখিনি অৱদান দিয়াৰ কাৰণে চেষ্টা কৰিছিলোঁ নিশ্চয় নিশ্চয় আৰু আহি পেলাই ইনিচিয়েলি খুব অসুবিধা হৈছিলে স্বাভাৱিক কথা হয় তো বাট মই ফাৰ্ষ্ট এখন নিজে এম্বুলেঞ্চ কিনিছিলোঁ ফাৰ্ষ্ট আৰু এম্বুলেঞ্চখন কিনি পেলাই মোৰ মাৰ নামত দময়ন্তী মোৰ মাৰ নাম আৰু দময়ন্তী এম্বুলেঞ্চ ছাৰ্ভিচ বুলি এটা NGOটো জাষ্ট মই জাষ্ট আৰম্ভ আৰু তাৰপিছত যেতিয়া মোৰ এম্বুলেঞ্চখন এটা দুটা পেচেণ্ট এনেকৈ মোৰ কাম মই এতিয়া বৰ্তমান সঞ্জীৱনী হস্পিটেল মালিগাঁৱত কাম কৰোঁ তো তাৰ পৰা হওক বা য'তে মই যেনেকৈ বন্ধু বান্ধৱ আদি কৰি দুই এটা পেচেণ্ট এনেকৈ অনা নিয়া কৰোঁ লাহে লাহে মোৰ ওচৰত অকণমান ফাণ্ড আহিব ধৰিলে যে আহা ফোন কৰিলে বা আমিও তোমাৰ তো তেনেকৈ মই এখনকৈ এনেকৈ এম্বুলেঞ্চ সংখ্যাটো বঢ়াই যোৱাৰ লগে লগে মানুহ মোৰ লগত বেছি জড়িত হৈ পৰিল এতিয়া এনেকৈ সন্থাটো আৰম্ভ হৈ আজি এইটো স্তৰত আহিছোঁ যে আমি অকল পেচেণ্টে ট্ৰান্সপৰ্ট নকৰাওঁ যে পেচেণ্ট এটাৰ সমস্যা যে হস্পিটেল এখনৰ বাহিৰতে পেচেণ্টৰ এটেণ্ডেণ্টৰ লগতো বহুত সমস্যা হয় পেচেণ্ট ৰিলেটেড কাৰণ পেচেণ্টটোতো হস্পিটেলত থাকে তেওঁ একো কৰিব নোৱাৰে সমস্যাখিনি এওঁলোকেও ভোগে এটেণ্ডেণ্টে গতিকে সেই সমস্যাবোৰ ওপৰত মই মানে দৃষ্টি কৰি পেলাই যে কেনেকৈ এইবিলাক সমস্যাৰ পৰা উদ্ধাৰ হ'ব পাৰি যে পেচেণ্ট ডক্টৰে ৰেফাৰ দিলে আপুনি লিভাৰ ট্ৰান্সপ্লাণ্ট হ'ব আপুনি বাহিৰত লৈ যাওক বাট এইটো ছাডেন হোৱা এটা গতিকে তেওঁলোক নাজানে যে কেনেকৈ কোন ডক্টৰৰ ওচৰত যাম কিমান টকা খৰচ হ'ব গতিকে এনেকুৱা ক্ৰুচিয়েল টাইম এটাত তেওঁলোকে কেতিয়াবা বিপথেও যাব পাৰে বা ঠিক আছে কিছুমান পেচেণ্ট বাৰু অভিজ্ঞতা আছে ফেমিলি আগতে কোনোবা হৈছে সেই হিচাপত যায় গৈছে কিন্তু সকলো পেচেণ্টৰ ক্ষেত্ৰত তেনেকুৱা হ'ব বুলি কোনো কথা নাই তো সেনেকুৱা পেচেণ্টবিলাকে আহক আগতেও সহায় কৰিছোঁ এতিয়াও মই সহায় কৰি গৈ আছোঁ মোৰ অফিচ আছে ফটাহিল আমবাৰী তিনিআলিতে AK দেৱ ৰোড আহক মোৰ লগত বহক মই আপোনাক নিশ্চয় যেনেকৈ পাৰোঁ যিমানখিনিলৈকে পাৰোঁ মই সেই বাহিৰগত যিবিলাক হস্পিটেলত ভাল ডক্টৰ আছে যোনে তেওঁৰ সেই সমস্যাটো পেচেণ্টৰ যেনেকুৱা সমস্যা সেই সমস্যাবিলাকৰ লগত যিজন ডক্টৰে ডেইলি ট্ৰিট কৰে সেই ডক্টৰবিলাকৰ লগত আপোনালোকক মই যোগাযোগ কৰাম আৰু আপোনাৰ সমস্যাটো মই তেওঁক জনাব চেষ্টা কৰিম আৰু যত দূৰ সম্ভৱ আপোনাৰ সেই সমস্যা সমাধানৰ কাৰণে চেষ্টা কৰিব অফক'ৰ্ছ খুব এটা ধুনীয়া পদক্ষেপ গ্ৰহণ কৰিছে প্ৰকৃতাৰ্থত আমাৰ যদি কাৰোবাৰ কিবা এটা হয় যদি আমাৰ অসমত সেই চিকিৎসা উপলব্ধ নহয় যদি আমি বহিৰাজ্যলৈ লৈ যাবলগীয়া হয় তেনেহ'লে আমাৰ কোনো ধৰণৰ আইডিয়া নাথাকে যে বহিৰাজ্যত গৈ ছাপ'জ ধৰিলোঁ আমি চেন্নাই লৈ যাবলগীয়া সততে আমাৰ ৰাজ্যৰ পৰা বিভিন্ন সময়ত বেংগালুৰু চেন্নাই এনেকুৱা ধৰণৰ চিটিবিলাকলৈকে ৰোগীক লৈ যোৱা হয় কিন্তু আমাৰ কোনো আইডিয়া নাথাকে যে কোনজন চিকিৎসকক দেখুৱাম বা কোনোবা চিকিৎসকে আমাক এডভাইচ কৰিলোঁ আমাৰ সেইখিনি আইডিয়া নাথাকে যে সেই
সেইগৰাকী চিকিৎসকৰ সৈতে আমি পোনপটীয়াকৈ যোগাযোগ কৰিম বা খৰচৰ কথা পাতিম এনেকুৱা ধৰণৰ বহুত সমস্যা থাকে আৰু সেই সমস্যাখিনি সমাধানৰ কাৰণে প্ৰণৱজ্যোতি দাস ডাঙৰীয়াহঁতৰ দৰে কিছু সংখ্যক লোকে কাম কৰি আছে তেওঁলোকৰ জৰিয়তে যদি আপোনালোকে যায় নিশ্চিতভাৱে এগৰাকী সুচিকিৎসক পোৱাৰ উপৰিও কিছু পৰিমাণে তেওঁলোকৰ যিটো খৰচ তেওঁলোকৰ যিটো মাননি সেই মাননি কম পৰিমাণে তেওঁলোকে কনচেশ্যন কৰি দিয়াত বা কিছু অলপ ৰেহাই কৰি দিয়াত তেওঁলোকে সহায় কৰে গতিকে আহিব পাৰে যিকোনো দৰ্শকে বা কাৰোবাৰ যদি তেনেকুৱা সমস্যা আছে পোনপটীয়াকৈ তেওঁলোকৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ জৰিয়তে বহিৰাজ্যলৈ গৈ চিকিৎসা সুন্দৰকৈ ল'ব পাৰে যি কি নহওক আজি আমি অকণমান বেলেগ ধৰণৰ এটা কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু আমি খুবেই দুখিত যে আমাৰ কিছু কাৰিকৰী অসুবিধা হোৱাৰ বাবে আপোনালোকৰ ফোন কলছ আমি আজি গ্ৰহণ কৰিব নোৱাৰিলোঁ আশা কৰিম আমি অনাগত সময়ত আপোনালোকক পোনপটীয়াকৈ সংযোগ কৰিম ছাৰ এঘণ্টা সময় দিলে খুব এটা ধুনীয়া কাম কৰি আছে শুভেচ্ছা থাকিল অনাগত দিনত কৰি যাওক মানৱ সেৱা এটা শ্ৰেষ্ঠ সেৱা শ্ৰেষ্ঠ ধৰ্ম গতিকে এনেকুৱা ধৰণৰ কাম কৰি যাওক নিশ্চিতভাৱে ভগৱানেও আপোনালোকক চাব আৰু এয়া আছিল আমাৰ সৈতে ডাক্তৰ প্ৰণৱজ্যোতি দাস ট্ৰেন্সপৰ্টেশ্যনৰ কথা আমি পাতিলোঁ ৰোগীৰ ক্ষেত্ৰত ইমাৰ্জেঞ্চি চিটুৱেশ্যনত কেনেধৰণে হেণ্ডেল কৰিবলগীয়া হয় আৰু বহিৰাজ্যত গৈ কেনেধৰণে চিকিৎসা কৰিবলগীয়া হয় তেওঁলোকে কাম কৰি আছে আপোনালোকেও যোগাযোগ কৰিব পাৰে যি কি নহওক দৰ্শকসকল অনাগত সময়ত পুনৰ বুধবাৰ আৰু শুকুৰবাৰে আপোনালোকক লগ পাম অন্য এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ সৈতে তেতিয়ালৈকে চাই থাকক প্ৰথম খবৰ 24x7 ধন্যবাদ